এই মুহূৰ্তত এটা মই ব্ৰেকিং দিব বিচাৰিছোঁ শ্যামকানু মহন্ত বোলাটো ইতিমধ্যে গুৱাহাটী অভিমুখে তেওঁ বিমানত উঠিছে বুলি এটা খবৰ আহিছে কিমান দূৰ সঁচা মিছা নাজানো কিন্তু দুলিয়াজান লাইভৰ পৰা জনোৱা হৈছে যে গুৱাহাটী অভিমুখী বিমানত শ্যামকানু বুলি ইয়াত উল্লেখ কৰিছে শ্যামকানু মহন্তৰ সন্ধান ওলাল বুলি ইয়াত উল্লেখ কৰিছে আসলতে কিমান দূৰ সঁচা মিছা আমি নাজানো কিন্তু শ্যামকানু মহন্ত অহাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ তদন্ত আৰম্ভ কৰিব লাগে কাৰণ তেওঁক আসলতে গোটেই কথাখিনি সুধিব লাগে যে কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে তেওঁ সকলো কথা জানে আৰু লগতে আসাম এছ'চিয়েশ্যনৰ ফালৰ পৰাও এটা বিবৃতি আহিছে যিটো বিবৃতিত কোৱা হৈছে তেওঁলোকক মুখ বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছিলে কাৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিলে গোটেই কথাবিলাক স্পষ্ট হৈ পৰিব কাৰণ ৰখাৰ নিৰ্দেশ দিছে আসাম এছ'চিয়েশ্যনক কোনো সদস্যকে ৰাজহুৱা মন্তব্য নকৰিবলৈ নিৰ্দেশনা জুবিনৰ মৃত্যুৰ সময়ত ইয়তত আছিল এছ'চিয়েশ্যনৰ কেইবাগৰাকীও সদস্য ভিডিঅ' সমূহতো স্পষ্ট হৈছিল সেই তথ্য শেহতীয়াকৈ এতিয়া পোহৰলৈ অহা ভিডিঅ'ত স্পষ্ট হৈছিল মদ্যপানৰো দৃশ্য এছ'চিয়েশ্যনৰ সদস্যই অনা গাহৰিৰ মাংসও খাইছিল জুবিন গাৰ্গে আৰু যোৱা কিছুদিন ধৰি 19 তাৰিখৰ পৰা যেতিয়া 22 তাৰিখলৈকে তেওঁলোক মৌন হৈ আছিল আমি এই প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আসাম এছ'চিয়েশ্যনৰ সেইসকল বিষয়া এতিয়া ক'ত যে 12জন ব্যক্তি আসাম এছ'চিয়েশ্যনৰ ফালৰ পৰা ছিংগাপুৰত জুবিনৰ সংগী হিচাপে গৈছিল ইয়তত উঠিছিল সাগৰত সাঁতোৰাৰ দৃশ্য বন্দী কৰিছিল সেইসকল ক'ত আৰক্ষীৰ জিম্মাত আছে নে তেওঁলোক মুকলি আকাশৰ তলত আছে আৰু যদি শেখৰ জ্যোতি গোস্বামীয়ে কোৱাৰ ধৰণে তেওঁলোকক জেৰা কৰাৰ পিছত যাবলৈ যেনেকৈ দিছিল তেওঁলোক আহি যেনেকৈ ভাৰত পালেহি অসম পালেহি তেনেকৈ ছিংগাপুৰৰ সেই বিষয়াসকলেও তেওঁলোকক সোধা পোছা কৰাৰ পিছত যদি এৰি দিছিল তেওঁলোকে একো মুখ খোলা নাই কিয় আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু এতিয়া অসম জুৰি গোটেই দেশ জুৰি ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যনক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটাৰ পিছত কৃষ্টিকৈ তেওঁলোকে ভিডিঅ' প্ৰকাশ কৰি থকাৰ পিছত এতিয়া মুখ খুলিবলৈ বাধ্য হৈছে আসাম এছ'চিয়েশ্যন ছিংগাপুৰ এই সন্দৰ্ভত তেওঁলোকে এটা বিবৃতি প্ৰেৰণ কৰিছে এতিয়া আৰু তাত তেওঁলোকে সদৰি কৰিছে সকলোকে মুখ বন্ধ কৰি ৰখাৰ নিৰ্দেশ আসাম এছ'চিয়েশ্যনক তদন্তৰ খাতিৰত তেওঁলোকে একো কথা ক'ব নোৱাৰাৰ বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত অধিক তথ্য জানিবৰ কাৰণে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ কাষলৈ মই পোনে যাব বিচাৰিছোঁ ফোন লাইনত আছে অমৰেন্দ্ৰ ডেকা অমৰেন্দ্ৰ অৱশেষত এটা বিবৃতি আহিছে আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ পৰা তোমাৰ হাতত আৰু কি কি তথ্য আছে হয় চাওক নিতুমণি শইকীয়া আজি বেছ কিছুদিন হৈ গ'ল জুবিন গাৰ্গৰ সৈতে সংঘটিত এই দুৰ্ভাগ্যজনক অপ্ৰত্যাশিত আৰু হৃদয় বিদাৰক ঘটনা যাৰ পিছত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে কিন্তু এই পৰ্যন্ত আসাম এছ'চিয়েশ্যন ছিংগাপুৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই তেওঁলোকে আনকি শোক প্ৰকাশ কৰি এটা মন্তব্য প্ৰকাশ কৰা নাছিল পৰিয়ালবৰ্গ সমবেদনা দিবলৈকেও তেওঁলোকে আসাম এছ'চিয়েশ্যন ছিংগাপুৰে এটা বাৰ্তা প্ৰেৰণ কৰা নাছিল ইয়াৰ কাৰণ কি আছিল এই মৌনতা এই নীৰৱতাৰ আঁৰত কি আছিল প্ৰকৃততে তেওঁলোকে বিপদ ঘনীভূত দেখি বালিত মূৰ গুজিবলৈ আৰম্ভ কৰিছিল নেকি চাব জুবিন অনুৰাগীসকলে যিদৰে এই গোটেই ঘটনাক্ৰমৰ পিছত শ্যামকানু মহন্তই হওক বা অন্যান্য যিসকল ব্যক্তি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত হৈ আছিল বা উদ্যোগ গ্ৰহণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কিন্তু তীব্ৰ বিক্ষোভগাৰ প্ৰকাশ কৰিছে লাহে লাহে এই বিক্ষোভগাৰ এনেধৰণৰ ক্ষোভৰ জুই আসাম এছ'চিয়েশ্যনৰ যিসকল সদস্য সেইও বিয়পিবলৈ আৰম্ভ কৰিছে তেনে তথ্য আমাৰ আছে আজি দিনৰ ভাগত আমি বাতৰি কৰিছিলোঁ দিনৰ ভাগত আমি লাইভ সম্প্ৰচাৰৰ সন্মুখত এই কথাখিনি বাৰে বাৰে কৈছিলোঁ যে আসাম এছ'চিয়েশ্যন ছিংগাপুৰ এতিয়াও মৌন কিয় তেওঁলোকে নীৰৱ কিয় কাৰণ সমগ্ৰ ঘটনাটোত দেখা গৈছিলে যে তেওঁলোকৰ 8গৰাকীকৈ সদস্য তেওঁলোকৰ এছ'চিয়েশ্যনৰ 8গৰাকী সদস্য সেই সময়ত জুবিন গাৰ্গৰ সৈতে সেই বিশেষ নৌকাখনত উপস্থিত আছিল আৰু তেওঁলোকে জুবিন গাৰ্গৰ সৈতে সময় পাৰ কৰিছিল তেওঁলোকে জুবিন গাৰ্গৰ সৈতে সময় পাৰ কৰিব পাৰে তেওঁলোকে আনন্দময় মুহূৰ্ত পাৰ কৰিব পাৰে কিন্তু জুবিন গাৰ্গৰ এনেধৰণৰ কৰুণ বিদায়ৰ পিছত তেওঁলোকে শোকবাৰ্তা এটা প্ৰেৰণ কৰিব নোৱাৰে এই কথাখিনিৰ কাৰণ কি সেয়া তেওঁলোকে জানিব কিন্তু দিনৰ ভাগত এনেধৰণৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত এতিয়া সন্ধিয়ালৈ তেওঁলোকে এটা বিবৃতি প্ৰেৰণ কৰিছে আৰু বিবৃতি প্ৰেৰণ কৰি কৈছে যে তেওঁলোকৰ সদস্যসকলে তেওঁলোকৰ যিসকল সদস্য আছে আসাম এছ'চিয়েশ্যনৰ তেওঁলোকৰ বহু সদস্য তদন্তকাৰী যিসকল বিষয়া সেই বিষয়াসকলক সহযোগ কৰি আছে তদন্তকাৰী বিষয়াসকলক সহযোগ কৰি থকাৰ কাৰণে তেওঁলোকে অন্য ধৰণৰ মন্তব্য এই মুহূৰ্তত ৰাজহুৱাকৈ দিবলৈ অপাৰগ আৰু কোনো সদস্যই যাতে কোনো ধৰণৰ ৰাজহুৱা বিবৃতি ৰাজহুৱা মন্তব্য বা ছ'চিয়েল মিডিয়াত পোষ্ট নিদিয়ে এই সংক্ৰান্তত তেওঁলোকে এক প্ৰকাৰ সতৰ্কবাণী দিছে তেওঁলোকে যেতিয়ালৈকে এই অনুসন্ধান সমাপ্ত নহ'ব এই তদন্তৰ সমাপ্ত নকৰিব এই যেতিয়ালৈকে এই ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ নাহিব তেতিয়ালৈকে সামাজিক মাধ্যমেই হওক বা ৰাজহুৱা স্থানতে কোনো ধৰণৰ
বিবৃতি তেওঁলোকক নিদিবলৈ তেওঁলোকে এক প্ৰকাৰ সতৰ্কবাণী দিছে এয়া আচলতে তেওঁলোকে নিজক বচাবলৈ আত্মৰক্ষাৰ কাৰণে এটা পদক্ষেপ নেকি কাৰণ তেওঁলোকৰ বহু সদস্যৰ মনত নিজৰ মনতে বহু সন্দেহ আছে শংকা আছে আৰু তেওঁলোকে জানে যে এই ঘটনাটো তেওঁলোক প্ৰত্যক্ষদৰ্শী এই প্ৰত্যক্ষদৰ্শীসকলৰ মাজত জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ যিবোৰ ঘটনা সেই ঘটনা পাতকৈ তেওঁলোকে জানে জুবিন গাৰ্গ বিপদত পৰিছে তেওঁলোকে সকলো কথা জানে প্ৰত্যেকটা ছেকেণ্ডৰ প্ৰত্যেকটা মুহূৰ্তৰ কথা জানে কিন্তু তাৰপিছতো তেওঁলোকে প্ৰকাশ কৰা নাই ইয়াৰ বিপৰীতে ৱেব ছিৰিজৰ লেখীয়াকৈ তেওঁলোকে খণ্ডকৈ কিছু ভিডিঅ' প্ৰেৰণ কৰিছে এই ভিডিঅ'সমূহ আচলতে কোনে ৰাজহুৱা কৰি আছে সেয়াও আচলতে তদন্তৰ বিষয় অসম আৰক্ষীৰ বাবে সেয়া অতি সৰু কথা সেই ভিডিঅ' ক'ৰ পৰা আহিছে কাৰ মোবাইলৰ পৰা প্ৰথম গৈছে অসম আৰক্ষীয়ে অতি সহজে সেয়া উলিয়াব পাৰে আৰু সেয়া নিতান্তই প্ৰয়োজন তদন্তৰ খাতিৰত অসম আৰক্ষীয়ে এই কথা পোহৰলৈ আনিব কিন্তু আছাম এছ'চিয়েশ্যনৰ যিসকল সদস্য তেওঁলোকে এক প্ৰকাৰ বিপদ দেখি যে এই মুহূৰ্তত এনেধৰণৰ বিবৃতি প্ৰেৰণ কৰিছে তেওঁলোকে দায় সাৰিবৰ কাৰণে আৰু আত্মৰক্ষাৰ কাৰণে যে এনেধৰণৰ এটা বিবৃতি প্ৰেৰণ কৰিছে সেয়া স্পষ্ট কাৰণ ঘটনা ঘটি যোৱাৰ ইমান সময় পিছতো তেওঁলোকে আজিলৈকে কোনো বিবৃতি দিয়া নাই অমৰ আমাৰ প্ৰশ্নটো তাতে আছিল যে আমি 19 তাৰিখে ঘটনাটো ঘটিছে 22 তাৰিখলৈকে তেওঁলোকৰ একো এটা বিবৃতিয়ে নাছিল আমি নিজে প্ৰশ্ন কৰিছিলোঁ 22 তাৰিখে যে আছাম এছ'চিয়েশ্যন ক'ত 12জন ব্যক্তি ক'ত এতিয়া তেওঁলোক আৰক্ষীৰ জিম্মাত আছে নে মুকলি আকাশৰ তলত এতিয়া কথা হ'ল আজি যেনেকৈ আছাম এছ'চিয়েশ্যন ছিংগাপুৰে এটা বিবৃতি দিছে এনেকুৱা এটা বিবৃতি দিবলৈ তেওঁলোকৰ কি আহৰি নাছিল নেকি এইটো দিয়াটো কি তেওঁলোকৰ অসুবিধা আছিল নেকি অন্ততঃ সেই কথাখিনি তেওঁলোকে কিয় ক'ব নোৱাৰিলে ইমান দিনে আজি যে গোটেই ৰাজ্য যদি তুলপাৰ লগাৰ পিছত এতিয়া যে তেওঁলোকে এটা বিবৃতি দিছে তেওঁলোকৰ মুখ বন্ধ কৰি থোৱা বুলি কৈছে হয় আমি জানো যে ছিংগাপুৰ এখন খুব ষ্ট্ৰিক্ট দেশ তেওঁলোকৰ পুলিচ প্ৰশাসন খুব সক্ৰিয় সপ্ৰতিভ খুব ডিচিপ্লিন দেশ সেইখিনি মানিব লাগিব সেইটো সঁচা কথা কিন্তু তেওঁলোকৰ হৈ ছিংগাপুৰত ইমানবিলাক অসমীয়া মানুহ আছে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন ব্যক্তিটো যোৱা নাছিল কি তেওঁলোকে তাত সেই আছাম এছ'চিয়েশ্যন ছিংগাপুৰে এনেকুৱা এটা বিবৃতি আজি দিছে এই বিবৃতিটো জুবিনৰ ঘটনাটো ঘটাৰ পিছত দিয়াত অসুবিধা আছিল ক'ত তেওঁলোকতো অসমীয়া মানুহ তেওঁলোকৰ বিবেকে নিজে নকলে নেকি এই ৰাজ্য যদি ধুমুহা সৃষ্টি হোৱাৰ পিছত গোটেই মানুহৰ গৰিহণা খোৱাৰ পিছত তেওঁলোকে যে এই বিবৃতিটো দিছে এইটো বিবৃতি দিয়াততো আপত্তি নাছিল চাগে ইয়াৰ আগতে এতিয়া যে সাৰ পাইছে তেওঁলোক আমাৰ কোনো শত্ৰু নহয় কিন্তু তেওঁলোক অসম সন্তান আমি সেইখিনি তেওঁলোকৰ পৰা আশা কৰোঁ ছিংগাপুৰত কোনো যদুমধু মানুহ নাই সুশিক্ষিত উচ্চ শিক্ষিত বিবেকবান মানুহখিনিয়ে তেওঁলোকে তাত চাকৰি কৰি আছেগৈ গৈ হয়তো ব্যৱসায় বাণিজ্য কৰি আছেগৈ জুবিন গাৰ্গৰ লগত ফুৰাবলৈ নি ভিডিঅ' কৰিব ঠিকেই পাৰিছে চেলফি উঠিব ঠিকেই পাৰিছে মদ খাব ঠিকেই পাৰিছে গাহৰি মাংস খাব ঠিকেই পাৰিছে কিন্তু সেইখিনি তেওঁলোকৰ কি আন্তৰিকতা নাছিল সেইখিনি সদিচ্ছা তেওঁলোকে দেখুৱাব নালাগিছিল তেওঁলোকক আৰক্ষীয়ে যদি কব্জা কৰি ৰাখিছিল তাৰ বাহিৰত যিখিনি মানুহ আছিল তেওঁলোকৰো এটা বিবৃতি দিব পাৰিলেহেঁতেন কিয় তেওঁলোক মৌন হৈ থাকিল কিয় এতিয়া দিবলৈ সময় পালে তেওঁলোকে হয় সেইখিনি তথ্য দিব বিচাৰিছোঁ আৰক্ষীয়ে তেওঁলোকক আটক কৰি ৰাখিছিল হয় কিন্তু সেই আটকটো 24 ঘণ্টাতকৈ বেছি সময় তেওঁলোক আটকাধীন অৱস্থাত নাছিল আটকাধীন অৱস্থাত চকাৰ মানে হৈছে তেওঁলোকক যিখন এটা কোৰ্ট ৰুম তাত ৰখা হৈছিল আৰু তাত ৰাখি তেওঁলোকক আচলতে এই সম্পৰ্কে যি প্ৰাথমিক তদন্ত সেই প্ৰাথমিক তদন্তৰ বাবে জেৰা চলাইছিল তেওঁলোকক কিছু কথা সোধা পোছা কৰিছিল কিন্তু তাৰপিছতে তেওঁলোকক যাবলৈ দিয়া হৈছিল এইটো চৰ্তত যে প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে তেওঁলোকৰ লগত পুনৰ যোগাযোগ কৰিব আৰু তেওঁলোকক যদি মাতা হয় তেওঁলোকে আহি আৰক্ষীৰ ওচৰত ষ্টেটমেণ্ট দিব সেইটোৱে আছিল চৰ্ত আৰু সেই চৰ্তত তেওঁলোকক যাবলৈ দিয়া হৈছিল এতিয়া আপুনি কোৱা কথাটোৱে আমি পুনৰ উল্লেখ কৰিছোঁ এই ৰহস্যজনক নীৰৱতাৰ অন্তৰালত কি আছে হয় আপুনি উল্লেখ কৰিছে যে ছিংগাপুৰ এনে এখন দেশ য'ত আচলতে আৰক্ষীয়ে যথেষ্ট কঠোৰ নিয়মৰ মাজেৰে আহে নিয়ম ভংগ ছিংগাপুৰৰ দৰে দেশত এক প্ৰকাৰ দুৰৱ কাম কোনেও নিয়ম ভংগ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে গতিকে আমি এটা কথা ক'ব খোজো যে এই মুহূৰ্তত অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ জুবিন গাৰ্গক হেৰুৱাইছে অসমে জুবিন গাৰ্গক হেৰুৱাইছে সেইগৰাকী শিল্পী যাক অসমৰ ৰাইজে মনে প্ৰাণে ভাল পায় যি শিল্পীৰ পৰা এটা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছিলে সেইগৰাকী জুবিন গাৰ্গক
গাৰ্গক কেৱল গানৰ বাবে ভাল নাপায় জুবিন গাৰ্গে যি সময়ত আচলতে জাতিটোক যি ধৰণে উদ্বুদ্ধ কৰিব লাগে অন্তত জেন বুলি যাক কয় এই ডেকা চামক এই নতুন প্ৰজন্মটোক তেওঁ উদ্বুদ্ধ কৰাৰ চেষ্টা কৰিছে হয় তেওঁক এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ পিছত মন্তব্য কৰিব লাগিছিল অসমত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈ আছে তেওঁলোকে মুহূৰ্তে দেখি আছে ছ'চিয়েল মিডিয়াতে হওক বা আজি যি নিত্য নতুন অত্যাধুনিক এতিয়া যোগাযোগৰ মাধ্যমেই হওক তেওঁলোকে দাৰৰ খবৰ দাঁৰে পাই আছে এনে সময়ত অসমৰ এই ৰূপ দেখিও তেওঁলোক নীৰৱে থকাটো অতি ৰহস্যজনক বিষয় আৰু এই কথাখিনি কিন্তু তেওঁলোকক যথেষ্টখিনি এতিয়াও সন্দেহৰ আৱৰ্তত ৰাখিছে ধন্যবাদ জনাইছো